নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই অসমৰ পূৰবী ডায়েৰীৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো কেইবাটাও পদৰ কাৰণে মুকলি কৰিছে। আজি আপোনালোকে এই বিজ্ঞাপনটোৰ জৰিয়তে কেইবাটাও বিভিন্ন কোৱালিটিৰ পদ আছে, সেই পদকেইটাৰ বিষয়ে জানিব পাৰিব। আপোনালোকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু ইয়াৰ জৰিয়তে আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে। এইটোৱে হ'ল বিজ্ঞাপনটো 24 জানুৱাৰী 2025 প্ৰকাশ কৰা হৈছিল। ইয়াৰ কাৰণে আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখটো হৈছে 22 ফেব্ৰুৱাৰী 2025। গতিকে আপোনালোকে সোনকালে এপ্লাইটো কৰি লওক, সময় হাতত খুব কম আছে, 22 ফেব্ৰুৱাৰী পালেহিয়ে। গতিকে আপোনালোকে আবেদনটো কৰি ল'ব বুলি আশা ৰাখিছোঁ। ইয়াত আপোনালোকৰ পদসমূহ চাওক। প্ৰথম আপোনাৰ পদটো হৈছে ভেটেনাৰী এক্সিকিউটিভ আছে, আৰু 2 নম্বৰত আছে আপোনালোকৰ ছুপাৰভাইজাৰ, 3 নম্বৰত আছে এছিষ্টেণ্ট অপাৰেটৰ, আৰু 4 নম্বৰত আছে এছিষ্টেণ্ট 1। ইয়াৰ কাৰণেও আপোনালোকৰ দিয়া হৈছে আমুলৰ ফালৰ পৰা বিজ্ঞাপনটো যিহেতু আহিছে, গতিকে আপোনালোকে চাওক। প্ৰথম যিটো পদ আছে ভেটেনাৰী এক্সিকিউটিভ, ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচৰা হৈছে। এইটো আপোনালোকে চাব পাৰিব যে ভেটেনাৰী এক্সিকিউটিভৰ কাৰণে BVSC লাগে বা MVSC। BV মিনছ আপোনালোকৰ বেচেলৰ অফ ভেটেনাৰী ছায়েন্স বা মাষ্টাৰ অফ ভেটেনাৰী ছায়েন্সত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। তেতিয়া আপোনালোকে এই ভেটেনাৰী এক্সিকিউটিভ পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ ছুপাৰভাইজাৰ পদ আছে, ইয়াৰ কাৰণে BE বা BTech বা ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব, মেকানিকেল বা ইলেক্ট্ৰিকেলত হ'ব লাগিব। যদি এইটো আছে তেনেহ'লে আপোনালোকে ছুপাৰভাইজাৰ পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰ যিটো আপোনালোকৰ এছিষ্টেণ্ট আছে বইলাৰ অপাৰেটৰ, ইয়াৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা লাগিব, ITI ইলেক্ট্ৰিকেল বা ফিটাৰো হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰ যিটো পদ আছে সেই পদটো হৈছে আপোনালোকৰ আমুল এৰিয়াৰ অপাৰেটৰ পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ BA বা BCom বা BSc হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব। যদি গ্ৰেজুৱেট হয় তেনেহ'লে এই পদটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। এই পদকেইটাৰ কাৰণে, গোটেইকেইটা পদৰ কাৰণে আপোনালোকে আবেদনৰ অন্তিম তাৰিখটো আপোনালোকৰ ইয়াতে দিয়া হৈছে 22 ফেব্ৰুৱাৰী। গতিকে আপোনালোকে 22 ফেব্ৰুৱাৰীৰ আগতে এপ্লাইটো কৰিব লাগিব। আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ পূৰবী ডায়েৰীৰ যিটো অফিচিয়েল ৱেবছাইট, তাতে আপোনালোকে যাব লাগিব। তাতে গ'লে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক এইটো দেখাই দিছোঁ, purabi.recruitment.com/jobs। এই অফিচিয়েল ৱেবছাইটত যাব। তাতে গ'লে আপোনালোকে বিজ্ঞাপনটোও পাব আৰু তাৰ পৰাই আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।